ভৰিত নিজেই কুঠাৰ মাৰিলে পাকিস্তানে যেহেতু সিমলা চুক্তি স্থগিত ৰাখি নিজৰ বিপদ নিজেই চপাই লৈছে পাকিস্তানে সিমলা চুক্তি স্থগিত ৰখা মানে হৈছে নিয়ন্ত্ৰণ ৰেখাক নস্যাৎ কৰা অৰ্থাৎ এতিয়াৰে পৰা ভাৰতে আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা মানি চলিব নালাগে অৰ্থাৎ ভাৰতে এলচিৰ ক্ষেত্ৰত এলচি পাৰ হ'বলৈ যি বাধা আছিল ভাৰতৰ বাবে এতিয়াৰ পৰা আৰু সেই বাধা নাথাকিব কাৰণ সিমলা চুক্তিয়ে 1971 চনৰ যুদ্ধ বিৰতিক এলচিলৈ ৰূপান্তৰিত কৰিছিল আৰু তাৰ নিয়ম অনুসৰি কোনো এখন দেশে একপক্ষীয়ভাৱে সেই নিয়ম ভংগ কৰিব নোৱাৰে কিন্তু এতিয়া যেহেতু দেখা গৈছে যে পাকিস্তানে সিমলা চুক্তি স্থগিত ৰাখিছে ইয়াৰ দ্বাৰা ভাৰতক এলচি অতিক্ৰম কৰাৰ ক্ষেত্ৰত যি বাধা আছিল সেই বাধা সম্পূৰ্ণৰূপে দূৰ কৰি দিয়া বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ভাৰতে সিমলা চুক্তিৰ যি নিয়ম বা এলচিৰ যি নিয়ম আছিলে সেই নিয়মখিনি ভাৰতে সম্পূৰ্ণৰূপে মানি আহিছিল 1999 চনৰ যি কাৰ্গিল যুদ্ধ আছিল সেই সময়ত পাকিস্তানে সকলো নিয়ম অৱজ্ঞা কৰিছিলে কিন্তু ভাৰতে এলচিৰ নিয়ম মানি চলিছিলে সন্মান জনাইছিলে এলচিৰ নিয়মক কিন্তু এতিয়া যেহেতু পাকিস্তানে সেই সিমলা চুক্তি তেওঁলোকে স্থগিত ৰাখিলে তাৰ দ্বাৰা ভাৰতক এলচি অতিক্ৰম কৰাৰ ক্ষেত্ৰত যি বাধা আছিল সেই বাধা সম্পূৰ্ণৰূপে আঁতৰাই দি নিজৰ বিপদ এক প্ৰকাৰ নিজেই চপাই লৈছে